অৱশেষত সেই দিনটো আহি গ'ল ৰাইজ কিন্তু আমি সেই দিনটোৰ কাৰণে একেবাৰে অপেক্ষা নকৰোঁ যিটো দিন আমাক বহুত বেছি কষ্ট দিয়া আমি একদম ঠাণ্ডা হৈ পৰোঁ আমাৰ ঘৰখন একেবাৰে উৰুঙা হৈ পৰে মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই দীপশিখাই আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যাতে মোৰ ভিডিঅ'টো শেষলৈকে চাই ধুনীয়া এটা কমেণ্ট কৰে লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়া আৰু বেল আইকনটো দবাই দিব যাতে মই দিয়া নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায় ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক আৰু এয়া কলডিল কাটি আছোঁ কলডিল কাটিছোঁ মানে পাহাৰীয়া কলডিল সেইদিনা অৰুণাচল গৈছিলোঁ তাৰপৰা কলডিল লৈ আহিছিলে কলডিল কাটি আছোঁ কলডিলৰ আঞ্জা বনাম আজি আৰু কলডিলৰ আঞ্জা কোনে ভাল পায় ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাই থাকিম আজিৰ দিনটো ব্যস্ততাপূৰ্ণ জীৱন চবৰে আৰু ঠিক আমাৰো তেনেকুৱাই আৰু তাৰ মাজতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া বনাবই লাগিব আৰু চাই থাকিব তেন্তে ফাইনেলি মোৰ কলডিল চব্জি একদম কেৰাহীত উতলি আছে বককে আৰু এতিয়া মই কাটি আছোঁ ৰঙালাও আগ এইখিনি অৰুণাচলৰ পৰা আনিছিলে মায়ে এইখিনি এক্সট্ৰা কৰি আছোঁ পাতখিনি আৰু ঠাৰিখিনি এক্সট্ৰা কৰি আছোঁ কাৰণ ঠাৰিখিনি আৰু পাতখিনি বেলেগকৈ বনালে বেছি টেষ্ট হ'ব বুলি ভাবিছোঁ এখিলা দুখিলা পাত দিম বাৰু ঠাৰিখিনিৰ লগত নহ'লে অকল পাতখিনি বনালে ঠাৰিখিনি ভাল নালাগিব পাৰে আৰু শুনিছেনে পেপাৰ মাত এইটো আমাৰ পেপা এটা আছেহি আমাৰ ঘৰত অ' চুনু তোমাৰ পেপাৰটো দেখাই দিবা হা ইয়াত ভিডিঅ'ত দেখাই দিবা হা এনেকৈ পোক কৰি দিয়া আকৌ বজাই দিয়া একদম কালি মেলা আমাৰ ইয়াতে মেলা হৈছে কালি মেলাৰ পৰা অনাৰ পৰা ইয়াৰ সেইটো এৰাই নাই নালাগে কি খবৰ কি খাইছে হাই কৈ দিয়া তোমাৰ নামটো কৈ দিয়া অঁ ভালকৈ কোৱা আই লাভ ইউ কৈ দিয়া আমি চবে বহি এতিয়া চাহ খাই আছোঁ এইফালে মই ৰঙালাও পাতটো চাই আছোঁ বোলে মাকে ভাত খুৱাবলৈ পুতেকক ৰখি আছে কিন্তু ভাত নাই খাই দুঘৰমানে খালে নেকি এতিয়া আকৌ পাখৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ যিহেতু ৰাতিপুৱা আপোনালোকক মই ভিডিঅ'টো আৰম্ভ কৰোঁতেই ভাত বনোৱাৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু এতিয়া ৰখি ভাত বনাই আছোঁ ৰঙালাওখিনি চফা কৰিবলৈ অকণমান সময় লাগে মায়ে অলপমান হেল্প কৰি দিলে আৰু এতিয়া মই ভাবিছোঁ পাতখিনিৰে খাৰ বনাম আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আহকচোন তাৰ বাবে মই কি বস্তু লৈছোঁ চাওঁ ৰঙালাও পাতখিনি ধুনীয়াকৈ কোমলীয়া পাতখিনি ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ যিমানটো পাৰোঁ আৰু তাৰপৰা ইয়াত লৈ লৈছোঁ কঁঠালৰ গুটি এই ৰঙাখিনি আঁতৰাবও পাৰে নতৰালেও কোনো কথা নাই তাৰ বাবে লৈ লৈছোঁ আৰু অকণমান ৰচুন এইকেইটা বস্তুৱে প্ৰয়োজনীয় বস্তু একদম চিম্পলকৈ বনাইছোঁ যিহেতু খাৰ হয় আৰু এইখিনি এয়া ভীমকলৰ যিটো বাকলি সেইটো শুকুৱাই থৈছিলোঁ এতিয়া সেইটো ধুনীয়াকৈ পুৰি লৈছোঁ এইখিনিতে পানীত ঢালিম এতিয়া কেৰাহীখন গৰম হোৱাৰ পিছতে মই ইয়াতে দি দিছোঁ ৰচুন কিপুটা অকণমান দেৰি ভাজি লোৱাৰ পিছতে মই ইয়াতে দি দিম ৰঙালাওৰ আগখিনি যিখিনি ধুনীয়াকৈ মই চফা কৰি কাটি মেলি লৈছিলোঁ আৰু ৰঙালাওৰ আগখিনি দিয়াৰ পিছতে মই ইয়াতে দি দিম মানে যিখিনি অকণমান সময় ভাজি লোৱাৰ পিছতে মই ইয়াত দি দিম ৰঙালাওৰ গুটিকেইডোখৰ ধুনীয়াকৈ যিকেইডোখৰ মই কাটি থৈছিলোঁ আপোনালোকে ৰঙালাওৰ গুটি নিদিলেও কোনো কথা নাই কিন্তু দিলে সোৱাদটো অকণমান বেছি ধুনীয়া হয় আৰু ইয়াতে অকণমান দেৰি ভাজি লোৱাৰ পিছত এতিয়ালৈকে মই নিমখ এড কৰা নাই কাৰণ নিজে পমি যাব দিছোঁ চব্জিটো অকণমান আৰু ইয়াতে দি দিলোঁ নিমখটো আপোনালোকে নিজৰ জোখ অনুযায়ী দিব তাৰপিছতে আপোনালোকে ইয়াতে দি দিব জলকীয়া কোনোবা এটা জ্বলা দিলে হয় জ্বলা নিদিলেও কোনো কথা নাই তাৰপিছতে মই ইয়াতে দি দিলোঁ কলৰ খাৰখিনি যিখিনি মই নিজে বনাই লৈছোঁ এতিয়া দেখিলে আপোনালোকে কলৰ বাকলিটো পুৰি ধুনীয়াকৈ এটা ডাঙৰ বাতি এটাত থৈ দিব আৰু ঠাণ্ডা হোৱাৰ পিছত চাকি দিব এনেকৈ কলখাৰটো ওলাই যায় আৰু কলখাৰখিনি এনেকৈ বনায়ো আপোনালোকে বহুত দিনৰ কাৰণে থৈও দিব পাৰে আৰু কলখাৰখিনি দিয়াৰ পিছত মই এতিয়া সিজিবৰ কাৰণে এৰি দিওঁ আৰু এনেকৈ কম জুইত সিজাই থাকিম কম জুইত সিজাই থকাৰ পিছতে আপোনালোকে গম পাবই আন্দাজমতে যে সিজি গ'ল বুলি আৰু এয়া সিজাই মই যেতিয়া অকণমান কম হৈ যাব বা কঁঠাল গুটিখিনি সিজা যে অনুভৱ হ'ব তেতিয়া ধুনীয়াকৈ আমাৰ আঞ্জাবিধো ৰেডি হৈ গ'ল এয়া দেখিলেনে মোৰ আঞ্জাবিধ ৰেডি হৈ গ'ল খাবলৈতো বহুত বেছি টেষ্টি হৈছিলে আৰু আপোনালোকে যদি এতিয়ালৈকে আজিলৈকে কোনো এনেকৈ খোৱা নাই তেন্তে এবাৰ বনাই খাই চাব খুব বেছি ধুনীয়া হয় এনেকৈ আৰু এতিয়া মই এটা বাটিত ধুনীয়াকৈ ৰঙালাও পাতৰ খাৰখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু খাৰখিনি উলিওৱাৰ পিছতে অকণমান কেঁচা মিঠাতেল দিব লাগে সেইটোতো সকলোৱে জানেই আৰু এতিয়া আমি ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰিম আৰু এয়া আজি মোৰ দুপৰীয়া ভাতৰ থালিখন কলডিলৰ দালিৰ লগত
ৰঙালাও পাতৰ খাৰ এনেকৈ চিম্পলকৈ খাওঁ কেতিয়াবা ভাল লাগে এনেকৈ খায়ো আৰু আপোনালোকে কোনে কোনে এনেকৈ চিম্পলকৈ খানা খাই ভাল পায় জনাবচোন আৰু যদি আজিলৈকে এনেকৈ কোনো খোৱা নাই তেন্তে প্লিজ এদিন বনাই খাই চাব বহুত বেছি টেষ্টি হৈছিলে খাবৰ কাৰণে সেইবাবে বাৰে বাৰে কৈছোঁ বনাই খাবলৈ আপোনালোকক এয়া দুপৰীয়া ভাত পানী খাই বৈ আজৰি হৈ মা মই আৰু এওঁ যাব লৈছোঁ মেডিকেললৈ মাৰ MRI এটা আছিলে মানে 2টা বজাত সময় দিছিলে আৰু MRIটো কৰিব আহোঁতে আমি নাজানো এইবিলাক যে অলংকাৰ পাতি পিন্ধি আহিব নালাগে মায়ে চব পিন্ধি আহিলে ইয়াতে কোৱাৰ পিছত আমি পটাপট খুলিছোঁ ওপৰৰ কাণফুলিযোৰ খুলিবলৈ অকণমান অসুবিধা সেইবাবে মিষ্টাৰো লাগি দিছে বাকী কিয় MRI কৰিছোঁ আপোনালোকে বহুতে সুধিবও পাৰে সেইকাৰণে মই কৈ দিছোঁ মাৰ মাথাটো অকণমান ঘূৰাই থাকে মাজে সময়ে সেইবাবে MRI এটা কৰাই লৈছোঁ যিহেতু ব্ৰেইনৰ কথা ন কিনো হৈছে আমি ভালকৈ একো ক'ব নোৱাৰোঁ আৰু ইয়াতে আহিলোঁ আৰু এতিয়া মাৰ মানে ড্ৰেছটো ব্লাউজটো খুলিব লাগিব বুলি ক'লে ড্ৰেছটো খুলি দিয়া হ'ল কাৰণ ব্লাউজত যিহেতু পিন লগাই থোৱা থাকে যিটো ছেফটি পিন নহয় সেইটো আৰু MRI কৰি অহাৰ পিছত আমি বাহিৰে আইতাহঁতৰ ঘৰ পালোহি আইতাহঁতৰ ঘৰৰ পৰা মাৰ বৃক্ষৰোপণৰ বাবে অমিত বৃক্ষ আন্দোলনৰ গছপুলিকেইটা নিব আছিলে সেইকেইটা লৈ গ'লোহি আৰু মাৰ MRI ৰিপৰ্ট দিব কালিলৈ আৰু এয়া মায়ে আহি পাই লগালগ গছপুলি ৰুইছে এইফালে গছপুলিকেইটা মাক কৈছোঁ যে ৰুৱক আপুনি পটাপট মানে যিহেতু আমাৰ ইয়াতে মানে জেগাটো একদমেই কম সেইবাবে মায়ে পটাপট এইকেইটা গছপুলিকেইটা ৰুই লৈছে যিমানকেইটা পাৰে আমাৰ এইফালে আমাৰ তীখৰ গুটি দেখিছেনে মোমায়েকৰ পিছে পিছে লাগি আছেহি আৰু আমাৰ মানে থকাৰ কাৰণে আমাৰ ঘৰখন মানে পূৰা গৰম হৈ আছে ৰাইজ কি ক'ব কালিলৈ পিছে যাবগৈ এহেঁতি চব এইফালে আমাৰ হাইব্ৰিড অমিতাজোপা হ'ল লাগি আছে এয়া গৰমত পাকঘৰত কাম কৰি আছে কোনোবাই কিন্তু আমাৰ কোনোবাই কিন্তু আইচক্ৰীমৰ জুতি লৈ আছে ক'ত গ'ল চাম তেওঁ জোকাৰ অকণমান তেওঁৰ ৰিয়েকশ্যনটো চাম চাওক পাকঘৰত গৰমত কাম কৰিছোঁ মই আইচক্ৰীমৰ জুতি লৈছে এওঁ ফ্ৰিজত থৈ দিয়া আছে অকণমান আপোনালোকক দিব লাগিব মোক কোনটো থৈ দিয়া আছে কিটো খোৱা অৰেঞ্জ খোৱা নে চকলেট খোৱা চব ফ্লেভাৰ গৰমত দেখিছানে একো কেৰি নকৰে নাইচ এইটো অৰেঞ্জ আছে এইটো চকলেট আছে কোনটো খোৱা মই অৰেঞ্জটো নাখাওঁ এইটো বহুত টেঙা ফান্টাটো বাৰু কোনে ফ্ৰিজত ভৰাই থয় এয়া আলহীৰ বাবে চাহ ৰেডি হৈ গ'ল আলহী কোন আহিছে আপোনালোকক দেখাম বাৰু এতিয়া মই এইফালে মাংস বনাই আছোঁ খাচী মাংস আৰু এইফালে চাউল দি থৈছোঁ পোলাও অকণমান আইচক্ৰীম খাই আছোঁ ভাত পানী বনাই ফাইনেলি আমি এতিয়া কি কৰিব লৈছোঁ চুনু শুব লৈছোঁ আজি মিমি আজি তুমি কাৰ লগত শুবা কৈ দিয়াচোন মামাকৰ লগত শুব মামাকৰ লগত শুব আৰু এতিয়া আমি শুব লৈছোঁ আজি দেহা আমাৰ লগত শুব আৰু সি কাইলৈ যাবগৈ ত' আজি আমাৰ লগত শুম কৈছে কিমান দেৰি শুৱে সেইটো ঠিক নাই যিমান দেৰি শুৱে শুৱক আৰু কি কামুৰিছে মানে আমাৰ লগত আমাৰ বনিও আমাৰ লগত থাকে যে ৰাতি হ'লে সেইটো বনি আলনাডালৰ ওচৰতে সি শুৱে সি যিমান কাপোৰ পাৰি দিলেও কাপোৰত নুশুৱে দেই কৈছোঁ মানে ক'ব পাৰি ন কাপোৰ পাৰি দিবা বুলি মানে কৈ দিছোঁ আগতে এতিয়া আমাৰ এই চুনুগুটিটো মোবাইল চাব অকণমান তাৰপাছতে শুই যাব ঠিক আছে তেন্তে গুড নাইট গাইজ বাই বাই আৰু আজি হ'ল নেক্সট দিনা মৰ্ণিং এতিয়া এহেঁতে যাব ওলালে একদম ৰাতিপুৱা 10টামান বজাতে চাহ একাপ খাই ওলাইছে আৰু দেহাক অকণমান ভাত খুৱাই লৈছে বাৰু বাকী যাবগৈ ঘৰখন সঁচাকৈ আজিৰ পৰা একদম ঠাণ্ডা হৈ যাব মানে সি থকাৰকেইটা দিনকেইটা যে আমাৰ ঘৰখন ইমান হাঁহি ফূৰ্তিৰে ভৰ্তি হৈ থাকে নহয় ক'বলৈ মানে কোনো ভাষা নাই চবেই মানে তাৰ কাৰণে মানে পগলে এইফালে জেঠুৱেকৰ লগত কথা পাতি আছে জেঠুৱেকক ডাঙৰ গাড়ী কিনি থ'ব কৈছে দুৰ্গা পূজাত আহিব বোলে সি আৰু তাৰ একো আমনি নাই ৰাইজ সঁচাকৈ ইমান অকণমানি ল'ৰা এটাৰ মানে বেলেগৰ ইমান উৎপাত থাকে যদি আমাৰ ইয়াৰ কিন্তু সঁচা কথা ক'ব গ'লে একো আমনি নাই ফাইনেলি আমাৰ কলিজাটো চুমতে দিয়া বাই বাই আকৌ কেতিয়া আহিবা পিছত আহিবা মোক গোটেই ফুট লগাই দিলেহি আৰু এটা চুমু দিয়া মৰম স্নেহ আমাৰ দেহাটো গুচি গ'ল এসপ্তাহ থাকিলে এতিয়া যায়গৈ পাছত উঠিবা নেকি আৰু এয়া আমাৰ ভণ্টিৰ হাজবেণ্ড হয় আৰু তাক আৰু ভিডিঅ'ত মানে কি হ'ল ভিডিঅ' কৰা নহ'লে তাৰো গাটো বেয়া হৈ গ'ল আমাৰ ঘৰলৈ অহাৰ পিছত কালি যোৱা নিশা সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'ল ইমানকৈ আমাৰ এতিয়া যায়গৈ ঘৰখন একদম ঠাণ্ডা হৈ যাব পাপাকো মানে অকণমান জোকাইছোঁ যে জীয়েক যায়গৈ কান্দিছে নেকি সুমনদাকো কৈছোঁ বাকী তাইক মই মিৰিকা টেঙাৰ পুলি দি পঠিয়াইছোঁ যে টেঙা লাগিব আমাৰ ইয়াত যিহেতু ৰুবৰ কাৰণে গছ ৰুবৰ কাৰণে জেগা নাই ন সেইকাৰণে আৰু এইফালে যায়গৈ সঁচাকৈ সময়খিনি সি থকা সময়খিনি খুব সোনকালে মানে গুচি গ'ল বাকী ভিডিঅ'টো আজি ইমানেই আছিলে কেনেকুৱা পালে জনাবচোন ভিডিঅ'টো চাই ঠিক আছে তেন্তে বাই বাই